ফেয়াৰ নিউজ চেনেলৰ গোলকীয় দৰ্শকসকললৈ স্বাগতম জনাই মই সাংবাদিক ৰুহুল আমিন আখান্দাই কুৰবানী ঈদৰ প্ৰাকক্ষণত কুৰবানী ঈদৰ শুভেচ্ছা দিবলৈ ওলাইছোঁ। আপোনালোকে জানেই যে অহা সোমবাৰে কুৰবানী ঈদ আহি আছে আৰু এই কুৰবানী ঈদটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল আপোনালোকে জানেই যে আল্লাহৰ হুকুম মতে হজৰত ইব্ৰাহিম আলাইহিছসালামৰ ল'ৰা ইছমাইল আলাইহিছসালামক কুৰবানী দিয়াৰ কাৰণে প্ৰস্তুত হৈছিল। হজৰত ইব্ৰাহিম আলাইহিছসালামে তাৰ ঠাইত বা তাৰ জাগাত দুম্বা এটা কুৰবানী হৈছিল আৰু তেতিয়াৰ পৰা কুৰবানী আৰম্ভ হৈছে। আচলতে কুৰবানী দিয়াটো আল্লাহৰ হুকুম আৰু আল্লাহে আমাক ইমান পৰীক্ষা কৰে। আমি মাংস খাবলৈ কুৰবানী নিদিওঁ, এইটো এটা আল্লাহৰ হুকুম। আৰু এই কুৰবানী আশা কৰোঁ আমি সকলোৱে এই কুৰবানীৰ মাংস আত্মীয় স্বজন আৰু দুখীয়া আমাৰ ওচৰ চুবুৰীয়া দুখীয়া মানুহক ভগাই দিম। আৰু এই ঈদত বিশেষকৈ মই এই ঈদত মই অভিভাৱিকাবোৰক মই এটা সতৰ্কবাণী দিবলৈ ওলাইছোঁ যে আপোনালোকৰ সৰু সৰু ল'ৰাবোৰক আপোনালোকে বাইক নিদিব, কিয়নো এই গাড়ী দিলে সিহঁতে মেচিয়ৰ হয়, সিহঁতে মেচিয়ৰ নহয় আৰু সিহঁতে যধে মধে স্পীডত বাইক চলাই দুৰ্ঘটনাত পতিত হয় আৰু সিহঁতে মৃত্যুবৰণ পৰ্যন্ত কৰিবলগীয়া হয়। আমি ইতিমধ্যে বহুত দেখিছোঁ আৰু আশা কৰোঁ যে সকলোৱে আপোনালোকে বাইকবোৰ নিদিব আৰু এই ঈদ ধুনীয়াকৈ পালন কৰিব। এইটো হৈছে বছৰত মুছলমান মানুহৰ দুটাই উৎসৱ থাকে, দুটা দিন থাকে, ঈদৰ দিন, খুচিৰ দিন। আৰু আপোনালোকে দুখীয়া বা ওচৰ চুবুৰীয়াসকলৰ লগত মিলি এই ঈদ আপোনালোকে উদযাপন কৰিব। আৰু বিশ্বৰ সকলো মানুহক মই হিংসা, যুদ্ধ, বিগ্ৰহ এইবোৰ ত্যাগ কৰি আল্লাহৰ ৰাস্তাত আহি কেনে আৰু ধুনীয়াকৈ বিশেষকৈ এই ঈদৰ প্ৰাকক্ষণত ঈদৰ বাৰ্তাৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ যে আপোনালোকে হিংসা, বিদ্বেষ, ঘৃণা এইবোৰ গুচাই কেনে আপোনালোকে ধুনীয়াকৈ এই ঈদ উদযাপন কৰিব। আৰু আপোনালোকে যাতে আল্লাহৰ পৰা সওৱাব আপোনালোকে কামাব পাৰে আৰু যাতে আপোনালোকে একত্ৰিত হৈ আমি সকলো মুছলমান ভাই তেনেকুৱা ভাৱ লৈ আপোনালোকে এই ঈদ পালন কৰিব। আৰু আপোনালোকৰ যিবোৰ পৰিয়ালৰ পৰা ইতিমধ্যে বিয়োগ হৈ গৈছে, মৃত্যুবৰণ কৰিছে, তেখেতৰ মাগফিৰাতৰ কাৰণে আপোনালোকে আল্লাহৰ ওচৰত আপোনালোকে দোৱা কৰিব, কাৰণ আল্লাহ তাআলাই দোৱা কৰিলে বহুত আনন্দিত হয় আৰু আপোনালোকৰ হাত নিশ্চয় আল্লাহ তাআলাই ঘূৰাই নিদিব। ল'ৰা ছোৱালী যেতিয়া মা দেউতাকৰ কাৰণে দোৱা কৰে, সেই দোৱা আল্লাহ তাআলাই নিশ্চয় ঘূৰাই নিদিয়ে। আৰু এই মোৰ ফেয়াৰ নিউজ চেনেলৰ মাধ্যমেৰে মই সকলো মুছলমানক এক আৰু নেক হ'বলৈ আহ্বান জনাইছোঁ। আৰু মোৰ ইউটিউব চেনেল @ফেয়াৰ নিউজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। আৰু মোৰ ফেচবুক পেজ হৈছে ৰুহুল আমিন আখান্দা। মই গৰৈমাৰীৰ নিবাসী, মই এজন সাংবাদিক। আৰু আশা কৰোঁ মোৰ চেনেলটো আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু এই ঈদ আপোনালোকে অহা সোমবাৰ যিটো কুৰবানী ঈদ হয়, ঈদুল আজহা, এই ঈদুল আজহা আপোনালোকে ধুনীয়াকৈ নামাজ চামাজ পঢ়ি কিনে আপোনালোকে কুৰবানী দিব। এইখিনি বাৰ্তা কৈয়ে মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। খুদা হাফিজ, আসসালামু আলাইকুম, খুদা হাফিজ।